নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আমাৰ DHS FW আৰু DMEত যি ANM আৰু ষ্টাফ নাৰ্ছৰ পোষ্ট ওলাইছিল তাৰ অনলাইন এপ্লিকেশন লিংকটো এক্টিভ হৈ গৈছে ঠিক আছে সো আপোনালোকে dhsfw.assam.gov.in এই ওয়েবসাইটটোত যেতিয়া আপোনালোকে যাব অৰ্থাৎ এটো হৈছে DHS FW ৰ অফিচিয়েল ওয়েবসাইট তেতিয়া আপোনালোকৰ সন্মুখত এই পেজটো খুল খাব সো আপোনালোকে যেতিয়া তললৈ আহিব তাত দেখা পাব অনলাইন এপ্লিকেশন লিংক ইয়া তাৰিখটো দেখা পাইছে 10/12/2024 সো আপোনালোকে প্ৰথমতে এই অনলাইন এপ্লিকেশন লিংকটোত ক্লিক কৰিব লাগিব ইয়াত যেতিয়া ক্লিক কৰিব আপোনালোকৰ সন্মুখত এটা লিংক ওপেন হ'ব এই লিংকটোত যদি আপোনালোকে ক্লিক কৰিব অনলাইন এপ্লিকেশন লিংক ফৰ দা পোষ্ট অফ ANM ঠিক আছে সো এই লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব সো এই লিংকটোত মই ক্লিক কৰি দিছো ইয়াত আপোনালোকে কি দেখা পাইছে ওপৰত আছে গভৰ্ণমেণ্ট অফ আসাম তাৰ তলত আমাৰ কি বুলি দিয়া আছে Combine application form for filling up post under DME, DHS আৰু DHS FW তাৰ মানে কি যে DHS ত আমাৰ জি পোষ্ট ওলাই DME ত জি পোষ্ট ওলাই আৰু DHS FW জি পোষ্ট ওলাই একেটা লিংকতে আমাৰ সকলোৰে বাবে এপ্লাই হয় সো আপোনালোকৰ যি DME ত পোষ্ট ওলাইছিল DHS FW ত পোষ্ট ওলাইছিল আৰু DHS ত পোষ্ট ওলাইছিল তাৰ বাবে এই লিংকটোতে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে এতিয়া আমি প্ৰথম চাম ইয়াত কি লিখা আছে নিউ ৰেজিষ্ট্ৰেচন আৰু তলত আছে লগইন এতিয়া আমি যাম নিউ ৰেজিষ্ট্ৰেচনত আমি ক্লিক কৰিলো ইয়াতে আপোনালোকৰ ইনষ্ট্ৰাকচন দিয়া আছে সো প্ৰথমতে আপোনালোকে ইনষ্ট্ৰাকচনখিনি ভালদৰে পঢ়ি চাব আৰু ইয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এইটোৱে যে আপোনালোকে যেতিয়া অনলাইন এপ্লিকেশনখন ফিলআপ কৰিব তাত ফটো আৰু সিগনেচাৰ আপলোড কৰিব লাগিব সো প্ৰথমতে আপোনালোকে ফটোখনৰ সাইজটো মিলাই লওক আৰু সিগনেচাৰটো সাইজটো মিলাই লওক ফটোখন পাসপোৰ্ট সাইজৰ ফটো লাগিব সো আপোনালোকে পাসপোৰ্ট সাইজৰ ফটোখন তুলি ল'ব আৰু ফটোখনৰ সাইজ less than 50 KB হ'ব লাগিব সো এটো আপোনালোকে 50 KB কৈ তলত ৰাখিব সাইজটো আৰু তাৰ লগতে হাইট অফ দা ফটোগ্ৰাফ ফটোখনৰ যেটো হাইট থাকিব হেটো 250 পিক্সেলৰ পৰা 320 পিক্সেলৰ ভিতৰত হ'ব লাগিব আৰু ওয়াইড অফ দা ফটোগ্ৰাফ হেটো হ'ব লাগিব 150 পিক্সেলৰ পৰা 220 পিক্সেল এটো আছিল আমাৰ ফটোগ্ৰাফখন নেক্সট আহিল আমাৰ সিগনেচাৰ হ'ব লাগিব 30 KB কৈ তলত আৰু ইয়াৰ যেটো হাইট হ'ব হাইটটো হৈছে 100 পিক্সেলৰ পৰা 180 পিক্সেল আৰু ওয়াইড হৈছে কিমান 150 পিক্সেলৰ পৰা 220 পিক্সেল সো আপোনালোকে প্ৰথমতে ফটো আৰু সিগনেচাৰখন ধুনিয়াকৈ সাইজত বনাই ল'ব ঠিক আছে তাৰ পিছত আমি তললৈ আহিম ইয়াত আহা পিছত নেক্সট আছে নেক্সট টু ক্লিক কৰিছো আৰু নেক্সট টু ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ নাম ফাদাৰ্স নেম মাদাৰ্স নেম ডেট অফ বাৰ্থ এই সকলোবোৰ ফিলআপ কৰিবলৈ আহিছে সো এইখিনি আপোনালোকে ভালদৰে ফিলআপ কৰি ল'ব আৰু ফিলআপ কৰাৰ পিছত তলত ইয়াত আপোনালোকৰ দিছে চাওক গ্ৰেড 3 পোষ্ট বুলি আছে ডু ইউ ওয়ান্ট টু এপ্লাই ফৰ টেকনিক্যাল পোষ্ট আমি যেহেতু ANM আৰু ষ্টাফ নাৰ্ছত এপ্লাই কৰিম সো আমি ইয়াত ইয়েস কৰিব লাগিব ক্লিক কৰাৰ পিছত দেখিছে যে প্ৰথম অপচনটো আমাৰ ওলাইছে ষ্টাফ নাৰ্ছ সো আমি ষ্টাফ নাৰ্ছত ক্লিক কৰিম তাৰ পিছত আমি চাম ANM আছে নাই ঠিক আছে সো আমি তললৈ যদি যাওঁ ইয়াতে আমি দেখিবলৈ পাম ANM ইয়াত আমি ক্লিক কৰিম ANM আৰু এটা পোষ্ট ওলাইছিল যে ষ্টাফ নাৰ্ছ ইন ক্ৰিটিক্যাল কেয়াৰ সো ANM ৰ ঠিক তলতে আমাৰ কি আছে ষ্টাফ নাৰ্ছ ইন ক্ৰিটিক্যাল কেয়াৰ সো যি সকলে ষ্টাফ নাৰ্ছ ইন ক্ৰিটিক্যাল কেয়াৰত এপ্লাই কৰিব তেওঁলোকে ইয়াত ক্লিক কৰিব লাগিব সো এইদৰে আমি এপ্লাই কৰিবলৈ পাৰিম আৰু ANM বা ষ্টাফ নাৰ্ছৰ লগতে বাকি আমাৰ টেকনিক্যালত বহুত কেইটা পোষ্ট ওলাইছিল সো তেওঁলোকেও এই লিংকটোতে গৈ ভালদৰে এপ্লাই কৰিব পাৰিব এতিয়া আমি তললৈ আহো তলত ইয়াত কি দেখা পাইছো যে এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো লাগিব সো ইয়াত আমি এমপ্লয়মেন্ট এক্সচেঞ্জৰ নাম্বাৰটো ভৰাই দিম আৰু ইয়াৰ পিছত আপোনালোকৰ শিক্ষাগত অৰ্হতা লাগিব গোটেইখিনি ইয়াত ভালদৰে আপোনালোকে ফিলআপ কৰি ল'ব শুদ্ধকৈ আৰু ফিলআপ কৰাৰ পিছত ইয়াতে ফটো আপলোড কৰিব দিছে সো মই আপোনালোকক প্ৰথমতেই ফটোখন সাইজটো মিলাই ল'ব দিছিলো সো সিগনেচাৰৰ সাইজটো আপোনালোকে ভালদৰে মিলাই ল'ব মিলাই লৈ ইয়াতে আপলোড কৰিব আৰু আপলোড কৰাৰ পিছত আপোনালোকক এটা পাসওয়াৰ্ড সেট কৰিব দিব সো আপোনালোকে মিনিমাম 8 ক্যাৰেক্টাৰৰ ভিতৰত এটা পাসওয়াৰ্ড সেট কৰিব আৰু তাৰ পিছত ইয়াত যেটো আপোনালোকে দেখিছে ডিক্লেৰেচন অফ দা ক্যান্ডিডেট ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ফৰ্মখন সাবমিট কৰিব পাৰিব ঠিক আছে সো এইদৰে আপোনালোকে মোবাইলতে অনলাইন এপ্লিকেশন সাবমিট কৰিব পাৰিব আৰু আমি কি বুজি পালো যে DHS FW ঠিক আছে আৰু DME ৰ বাবে যি অনলাইন এপ্লিকেশনৰ লিংক হেতু এটাই সো এইটো ওয়েবসাইটতে গৈ পেলাই আমি DHS FW আৰু DME ৰ বাবে এপ্লাই কৰিব পাৰিম সো আপোনালোকে ভালদৰে এপ্লাই কৰি লওক অতি সোনকালে কাৰণ আমাৰ হাতত 18 তাৰিখলৈকে ডেট আছে আৰু যি সকলে ষ্টাফ নাৰ্ছ
ঠিক আছে ষ্টাফ নাৰ্ছ আৰু ANMৰ বাবে প্ৰিপেৰেশ্যন কৰিব তেওঁলোকে সম্পূৰ্ণ ষ্টাডি মেটেৰিয়েল মোৰ চেনেলটোত পাব আৰু ইয়াৰ লগতে মই লাষ্টবাৰ যিদৰে আপোনালোকক মক টেষ্ট প্ৰভাইড কৰিছিলোঁ আৰু মক টেষ্টৰ পৰা আপোনালোকক বহুতখিনি কমন পৰিছিল সেইটো আপোনালোকে মোক কমেণ্ট কৰি জনাইছিলোঁ চ' এইবাৰো ANM আৰু ষ্টাফ নাৰ্ছৰ বাবে মই মক টেষ্ট প্ৰস্তুত কৰি আছোঁ আপোনালোকে এই মক টেষ্টসমূহ যদি ভালদৰে ছল্ভ কৰে তেনেহ'লে এক্সামৰ বাবে আপোনালোকৰ কনফিডেন্সটো বাঢ়ি যাব চ' আজি ভিডিঅ'টোত ইমানেই আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে আৰু যদিহে মোৰ চেনেললৈ আপোনালোক প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ যদি লগৰ বা পৰিয়ালৰ কোনোবাই এই পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে তেনেহ'লে মোৰ চেনেলটো তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব চ' আজিলৈ ইমানেই ধন্যবাদ